গুড মৰ্ণিং গাইজ, চাওক মই ৰাতিপুৱা হাল লৈছোঁ। আপোনালোকে চাওক, মই এতিয়া হাঁহটো কাটিব লৈছোঁ। হাঁহটো কাটি এতিয়া বাছি লওঁ। বাছি লোৱাৰ পিছত এতিয়া পুৰি লৈছোঁ। পুৰি লোৱাৰ পিছত আমাক ক'লোঁ যে তুমি হাঁহখিনি কাটি দিয়া। মই সেইটো যন্ত্ৰত আদা নহৰুখিনি চিলি ল'লোঁ। আদা নহৰু চিলাৰ পিছত মই পিচি লওঁ। পিচি লোৱাৰ পিছত এতিয়া বনাব যাওঁ। এতিয়া দিলোঁ তেজপাত, গোটা গৰম মছলা, পিঁয়াজ এইবিলাক দি কিনে ভাজি লওঁ। ভাজি লোৱাৰ পিছত ব্ৰাউন হ'ব। তাৰপিছত দিম কেঁচা জ্বালা। তাৰপিছত আদা নহৰুৰ পেষ্ট দি কিনে অলপ লাৰি লওঁ। লাৰি লোৱাৰ পিছত মই দিম মছলাখিনি, যেনে জালুক, নিমখ এইবিলাক দিয়াৰ পিছত মই তাত ধুনীয়াকৈ লাৰি লৈছোঁ। লাৰি লোৱাৰ পিছত মই অলপমান পানী দিম। পানী দিয়াৰ পিছত অলপমান ভাজি লওঁ ধুনীয়াকৈ মছলাটো ভাজি লোৱাৰ পিছত যেতিয়া তেল এৰি দিছে, তেতিয়া মই দি আছোঁ হাঁহৰ মাংসখিনি দি এতিয়া ধুনীয়াকৈ লাৰিম। লাৰাৰ পিছত মই এইটো ধুনীয়াকৈ ঢাকি দিম। ঢাকি দিয়াৰ পিছত দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। এতিয়া আমাক দিলোঁ 2 পিচমান খাব। খোৱাৰ পিছত মই পানী দিলোঁ। পানী দি কিনে অলপ সিজাব দিছোঁ। উতলালে ভাল লাগিব, অলপমান জোল ৰাখিম সেইকাৰণে। এতিয়া ঢাকি দিয়াৰ পিছত চব্জি হোৱাৰ পিছত মই আৰু আমাৰ খাব বহিছোঁ। দিলৈ এইখিনিয়ে।